বকো উন্নয়ন খণ্ডৰ অন্তৰ্গত 41 নং দক্ষিণ পশ্চিম লুকি গাঁও পঞ্চায়ত গঠন। কামৰূপ জিলাৰ বকো উন্নয়ন খণ্ডৰ অন্তৰ্গত 41 নং দক্ষিণ পশ্চিম লুকি গাঁও পঞ্চায়ত গঠন হয়। কবিতা ৰাভা সভানেত্ৰী আৰু অনামিকা খাকলাৰীক উপসভানেত্ৰী হিচাপে লৈ গঠন হয় পঞ্চায়ত কমিটিখন। কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ জৰিয়তে গাঁও পঞ্চায়তৰ ৰাজহুৱা ভৱনত অনুষ্ঠিত সভাৰ জৰিয়তে নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক শপত বাক্য পাঠ কৰোৱাৰ পাছতে পঞ্চায়তৰ বিধি অনুসৰি সৰ্বসন্মতিক্ৰমে গঠন কৰা হয় পঞ্চায়তখন। ইফালে বহু আশা প্ৰত্যাশা লৈ আমাক ৰাইজে নিৰ্বাচিত কৰি পঠিয়াইছে। সেয়েহে অনাগত দিনত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ ৰাইজৰ স্বাৰ্থত বিভিন্ন উন্নয়নমূলক কাম কৰি যাব বুলি কয় নৱনিৰ্বাচিত সভানেত্ৰী আৰু উপসভানেত্ৰী দুয়োৱে। অন্যহাতে কাৰ্যসূচীত পঞ্চায়তখনৰ প্ৰাক্তন প্ৰতিনিধিৰ লগতে যৌথ সংগ্ৰাম সমিতি, দক্ষিণ পশ্চিম লুকি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু বন্দাপাৰা আঞ্চলিক ৰাভা ছাত্ৰ উপস্থিত থাকে বিভিন্ন অঞ্চলৰ লোক। সভানেত্ৰী আৰু উপসভানেত্ৰী নিৰ্বাচিত হোৱাৰ পিছতে আদৰণি জনালে যৌথ সংগ্ৰাম সমিতিৰ লগতে দক্ষিণ পশ্চিম লুকি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু বন্দাপাৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই। বকোৰ পৰা ধনমণি মেধি ৰিপৰ্ট, MT নিউজ। গাঁও পঞ্চায়তখনৰ নৱনিৰ্বাচিত সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে। আপুনি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমে আপোনাৰ মনোভাৱ প্ৰকাশ কৰক। মনোভাৱ মানে এনেকুৱা ভালো লাগিছে, ভালে লাগিছে। যিখিনি ৰাইজে তাৰমানে ভোট জিকাইছে, ইমান দূৰলৈকে লৈ আহিছে, যাতে আগলৈকে যাতে ৰাইজে সহায় কৰে, সহযোগিতা কৰে, তাৰে কামনা কৰিছোঁ। আপোনাৰ নামটো মোৰ নাম কবিতা ৰাভা, 7 নং ৱাৰ্ডৰ হয়। আগন্তুক দিনত আপুনি কেনেদৰে কামসমূহ কৰি যাব? আগন্তুক দিনটো তাৰমানে যিখিনি পাৰোঁ সেইখিনি সকলোৱে মিলি সঠিকভাৱে কৰিম। গাঁও পঞ্চায়তখনৰ সুনাম গঢ়াৰ কাৰণে চেষ্টা ৰাখিম, যিখিনি পাৰোঁ। যিমান ৰাইজে আপোনাক আজি এই স্থান পোৱাৰ ক্ষেত্ৰত সহায় কৰিছে, তেওঁলোকক আপুনি কেনেদৰে তেওঁলোককো ধন্যবাদ জনাইছোঁ। তেওঁলোকে ইমান কষ্ট কৰিছে, মোক সহায় কৰিছে, ধন্যবাদ জনাইছোঁ। আপুনি যে সভানেত্ৰী হ'লে, আপুনি সভানেত্ৰী হোৱাৰ কথা ভাবিছিলে? নাই, ভবা নাছিলোঁ। এতিয়া যি পদটো পাইছোঁ চলাই নিম সুচাৰুৰূপে যিমান পাৰোঁ। মোৰ নাম অনামিকা খাকলাৰী, ৱাৰ্ড মোৰ 8 নং ৱাৰ্ড। মই প্ৰথমতে ৱাৰ্ড মেম্বাৰ হিচাপে বিনা প্ৰতিনিধি জিতিছোঁ। তাৰপাছত আজি উপসভাপতি হিচাপে পঞ্চায়তত আমাক সকলোকে মাতিছে, মেম্বাৰবিলাককো মাতিছে, ডাঙৰবিলাককো মাতিছে। সকলোকে ইয়াতে বাছনি কৰিলে। সভাপতি পালে কবিতা ৰাভা বাইদেউ। তাৰপিছত মোক সকলোৱে মেম্বাৰবিলাকো ইয়াতে বাছনি কৰিলে। মোক উপসভাপতি হিচাপে মোক বাছনি কৰিছে। হৈ গৈছে, এতিয়া শপত গ্ৰহণ হৈ গৈছে। মই ভাবিছোঁ যিখিনি পাৰোঁ ৰাইজৰ কাম, যিখিনি আমাৰ হাতত আহে, আমি সেইখিনি কৰি যাবলৈ চেষ্টা কৰিম আগলৈকে। সেইখিনি অঞ্চলটোতো বৰ্তমান পাবলগীয়া আৰু বহুত আছে। কিছুমানে ঘৰ পোৱা নাই, কিছুমানে অৰুণোদয় আঁচনি পোৱা নাই। সেইবিলাকৰ কাৰণে আমি পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। এইখিনিকে কৈ মই মন্তব্য সামৰণি মাৰিছোঁ আৰু। শুভেচ্ছা জনাইছোঁ। আপোনালোকে ইমান কষ্ট কৰি তেওঁলোকক আজি এইখিনি আনিলে, কি ক'ব? পোনপ্ৰথমে আপোনালোকৰ নিউজৰ তৰফৰ পৰা মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এইখিনিতে ক'ব বিচাৰোঁ যে আমি নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগতে পশ্চিমলৈকে আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সহযোগত আজি যি আমাৰ ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত আমি একলগ হৈ আমি যি পঞ্চায়ত নিৰ্বাচনত আমি যিহেতুকে যৌথ সংগ্ৰাম সমিতিভাৱে আমি যিহেতুকে আমি পঞ্চায়ত নিৰ্বাচনত আমি জয়লাভ কৰিছোঁ। আৰু সেই জয়লাভ কৰাৰ আগমুহূৰ্তত আমি আজি আমাৰ 41 নং দক্ষিণ পশ্চিম লুকি গাঁও পঞ্চায়তত আজি আমাৰ সভানেত্ৰী, উপসভানেত্ৰীৰ লগতে আজি আমাৰ ইয়াতে BDO ছাৰ আহি তেওঁলোকক আজি শপত গ্ৰহণ নামাপাত পঢ়ালে। মই তেওঁলোকক যিসকলে আজি পদত মানে সভানেত্ৰী আৰু উপসভানেত্ৰী হৈছে তেওঁলোকক মই বহুত ছাত্ৰ সংগঠনৰ পৰা তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু এইখিনি মোৰ ক'ব লগা।